এগৰাকী যোদ্ধা, কিন্তু তেওঁ যুদ্ধক্ষেত্ৰৰ কোনো সীমান্ত নহয়। এগৰাকী যোদ্ধা, কিন্তু তেওঁৰ শত্ৰু গুলী বাৰুদ নহয়। তেওঁ যোদ্ধা কেঞ্চাৰ ৰোগৰ, তেওঁ যোদ্ধা কৰ্কট ৰোগৰ। ডিব্ৰুগড়ৰ এগৰাকী অত্যন্ত সাহসী দৃঢ় মনোবলা যুৱতী, যিগৰাকী যুৱতীয়ে বিগত প্ৰায় 9টা বছৰ কেঞ্চাৰৰ বিৰুদ্ধে এখন অক্লান্ত দৃঢ় সংগ্ৰাম অব্যাহত ৰাখিছে। এইগৰাকী যুৱতীৰ মাতৃও মৃত্যু হৈছে এই ৰোগত। তেখেতৰ জ্যেষ্ঠ ভগ্নীও মৃত্যু হৈছে একেটা ৰোগত, আৰু আজি তেওঁ নিজেও এই ৰোগত আক্ৰান্ত, কিন্তু তেওঁ এই ৰোগ জয় কৰিছে। মনৰ দৃঢ়তা আৰু সাহসৰ ফলত তেওঁ আজি কেঞ্চাৰ জয় কৰিছে, আৰু তাৰ পিছৰ পৰাই তেখেতে এই ৰোগৰ বিৰুদ্ধে এখন অতি দৃঢ় সংগ্ৰাম অব্যাহত ৰাখিছে। আজি তেখেতে শ শ কেঞ্চাৰ ৰোগীক শুশ্ৰূষা কৰিছে, শ শ কেঞ্চাৰ ৰোগীক মনোবল আগবঢ়াইছে, আৰু শ শ কেঞ্চাৰ ৰোগীৰ আজি অনুপ্ৰেৰণাৰ এক উৎস হৈ পৰিছে। তেওঁৰ নাম পান্না ভৰালী। ডিব্ৰুগড় মিলন নগৰৰ তেখেত নিবাসী, আৰু আজি মই তেখেতৰ লগত এই বিষয়ে কিছু কথা পাতিবলৈ আহিছোঁ। প্ৰথমে মই আপোনাক নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ, আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা থাকিল। মই এগৰাকী আপোনাক যোদ্ধা বুলি কৈছোঁ, আৰু আজি সমগ্ৰ অসমেই জানে যে পান্না ভৰালী এগৰাকী অত্যন্ত সাহসী দৃঢ় মনোবলা এগৰাকী যুৱতী, আৰু যি যুৱতীগৰাকী এগৰাকী কেঞ্চাৰৰ এগৰাকী যোদ্ধা হিচাপে, ৱাৰিয়ৰ হিচাপে সকলোতে পৰিগণিত হৈছে। প্ৰথমে ক'ব বিচাৰোঁ, আপোনাৰ ঘৰত আপোনাৰ মাতৃও একেটা ৰোগত মৃত্যু হৈছে, আপোনাৰ জ্যেষ্ঠ ভগ্নীও একেটা ৰোগত মৃত্যু হৈছে, আপুনিও একেটা ৰোগত আক্ৰান্ত হৈছে, যদিও আপুনি জয় কৰিছে। তাৰপিছতে এই সংগ্ৰামখনত আহিবলৈ আপোনাক কোনে কেনেকৈ অনুপ্ৰেৰণা দিলে? আচলতে মই 2000 চনৰ পৰাই কেঞ্চাৰৰ বিভীষিকাটো দেখিছোঁ। মোৰ বাৰ 2000 চনত কেঞ্চাৰ হৈছিলে, অভেৰিয়ান কেঞ্চাৰ। 2004 তাইৰ মৃত্যু হৈছিলে। মাৰ হৈছিলে 2006 আৰু 2010 মাৰেকে অভেৰিয়ান কেঞ্চাৰতে মৃত্যু হৈছিলে। আৰু তেতিয়া মই যোনটো কেঞ্চাৰৰ বিভীষিকা তেওঁলোকক নিজৰ ঘৰতে দেখিছিলোঁ, আৰু মই ভাবিছিলোঁ যাতে মোৰ সেই কেঞ্চাৰ নহওক। মই তেনেকৈ বিভিন্ন ধৰণৰ ডক্টৰৰ লগত সুধিছিলোঁ। তেওঁলোকে মোক কৈছিলে যে যিহেতু তোমালোকৰ মাৰ পিছত নেক্সট জেনেৰেশ্যনৰ বাৰ হৈছে, সেইকাৰণে তোমাৰ ইমান চান্স নাই। কিন্তু দুৰ্ভাগ্যক্ৰমে মোৰো হ'ল 2015 চনৰ 31 মে'ত মোৰ ধৰা পৰিলে। আৰু এতিয়া বৰ্তমান মোৰ যোন অভিভাৱক নকুল খান আৰু গায়ত্ৰী গগৈ বাইদেউ, তেতিয়ালৈকে ইমান গায়ত্ৰী বাইদেউৰ লগত মোৰ চিনাকি নাছিলে, ডক্টৰ গায়ত্ৰী গগৈ বাইদেউ। তাৰপিছত নকুল দাই মোক গায়ত্ৰী বাইদেউৰ ওচৰলৈ লৈ গ'ল, আৰু বাইদেৱে তেতিয়া মোক প্ৰথমতে কৈছিলে যে যিহেতু মোৰ ব্ৰেষ্ট কেঞ্চাৰ হৈছিলে, আৰু ব্ৰেষ্ট কেঞ্চাৰটো আজিকালি খুব সোনকালে মানে আপোনাৰ ভাল কৰিব পাৰি, যিহেতু এইটো আমাৰ এটা বাহিৰৰ অৰ্গেন হয়। আৰু বাইদেৱে মোক টাটা মেমৰিয়েল হস্পিটেলত যাবলৈ কৈছিলে, আৰু তাত মানে জেনেটিক টেষ্ট কৰাবলৈ কৈছিলে, যিহেতু অভেৰিয়ান কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰ আপোনাৰ ইণ্টাৰ ৰিলেটেড হয়, চান্স থাকে মানে ইটো হ'লে সিটো হোৱাৰ। সেইকাৰণে বাইদেৱে গোটেইখিনি তাত মোক যোগাযোগ কৰি দিছিলে। আৰু সেই সময়ত মোৰ লগত যাবলৈ মোৰ দুজন বন্ধু গৈছিলে, যিহেতু মোৰ দেউতাও পেৰালাইচিছ ৰোগত আক্ৰান্ত আছিলে। তেনেকৈ আমি বাইদেৱে যেনেকৈ ঠিক কৰি দিছে তেনেকৈ গৈ টাটা মেমৰিয়েল হস্পিটেলত ট্ৰিটমেণ্ট কৰিলোঁ। ট্ৰিটমেণ্ট কৰি তাতে মই যিহেতু মোৰ প্ৰথম ইয়াত অপাৰেশ্যন হৈছিলে, কিন্তু অপাৰেশ্যনত মোৰ আধা টিউমাৰ থাকি অহাৰ কাৰণে তাত পুনৰ অপাৰেশ্যন কৰিব লগা হ'ল। তাৰপিছত তাত মই 6টা কেম'থেৰাপি ল'লোঁ, তাৰপিছত 20টা ৰেডিয়েশ্যন দিছিলে, সেইকেইটা মই BBCIত মানে ল'লোঁ। আৰু তেতিয়া মই দেখিছিলোঁ যে মানুহৰ কেঞ্চাৰ বুলি ক'লে মানুহৰ যোনটো ভুল ধাৰণা, মই নিজেও ডক্টৰৰ ঘৰৰ ছোৱালী, মোৰ পৰিয়ালতো বহুত ডক্টৰ আছিলে, কিন্তু এইটো যে বংশগত হ'ব পাৰে সেই কথাটো মানে কোনেও কোৱা নাছিলে। সেইকাৰণে মই ভাবিছোঁ মই নিজে যেতিয়া ডক্টৰৰ ঘৰৰ ছোৱালী হয়, নিজে এনেকুৱা সমস্যাৰ সন্মুখীন হৈছোঁ, সাধাৰণ মানুহখিনিৰ কি হ'ব। তেতিয়া দেউতাই মই কথা পাতি আমি মানে কেঞ্চাৰৰ কাৰণে যে কিবা এটা কৰিব লাগিব, সমাজত যোনখিনি ভুল ধাৰণা আছে বা কেঞ্চাৰৰ সজাগতাৰ অভাৱ, বহুত মানুহ এনেকুৱা আছে কেঞ্চাৰ ৰোগটো হৈ আছে কিন্তু কেঞ্চাৰ বুলি নিজেই নাজানে। সেই কথাখিনি আলোচনা কৰি তেতিয়া নকুল খান, মিলনজ্যোতি সংঘ, অমিয় হাজৰিকা, তেওঁ গায়ত্ৰী বাইদেউ, মঞ্জুলা বাইদেউ, দীপালী বাইদেউ, হিম্মত দা, আমি এনেকৈ লগ হৈ কেঞ্চাৰৰ কাৰণে কাম কৰিবলৈ কি ধৰণে কাম কৰিব পাৰোঁ সেইখিনি চিন্তা চৰ্চা কৰিলোঁ। আৰু তাৰে ফলশ্ৰুতিতে 2017 চনত প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্টৰ জন্ম হ'ল, আৰু সেইধৰণে আমি কাম মানে আমাৰ সংগঠনৰ যোগেদি কামখিনি আগবঢ়াই আছোঁ। যিহেতু আপুনি কৈছে যে এইটো ৰোগত আপোনাৰ মাতৃৰ মৃত্যু হৈছে,
এইটো ৰোগত আপোনাৰ বাইদেউ মৃত্যু হৈছে আৰু আপুনিও এইটো ৰোগত আক্ৰান্ত তাৰপিছতো আচলতে আপুনি এনেদৰে এই সংগ্ৰামখন আগুৱাই নিবৰ বাবে ইমান মনোবল ইমান সাহস কেনেকৈ পাইছে আচলতে যেতিয়া প্ৰথম মোৰ হৈছিলে মই অলপ ভাগি পৰিছিলোঁ মোৰনো কেলে হ'ব লাগে কিন্তু তেতিয়া মোক দেউতাই কৈছিলে যে যিহেতু আমি এই যুদ্ধখনত নামিছোঁ যুদ্ধখনত জয়ী হ'বই লাগিব আৰু সেইটো মুহূৰ্ততে মই গায়ত্ৰী বাইদেউকো লগ পালোঁ যিয়ে মোক গোটেই কথাখিনি ধুনীয়াকৈ বুজাই দিলে আৰু এতিয়া যিহেতু মোৰ তেওঁ গাৰ্জেন হয় আৰু দেউতাও মোৰ খুব সাহসী আছিলে সেই সাহসটো চাগে অলপ মানে দেউতাৰ পিনৰ পৰা বা মাৰ পিনৰ পৰাও মোক মানে জন্মসূত্ৰে সেইটো আহিছে কিন্তু তেতিয়া মই ঠিক কৰিছিলোঁ যে মোৰ মা আৰু বায়ে 3 বছৰ তেওঁলোক আছিলে কেঞ্চাৰ হোৱাৰ পিছত মই কিন্তু তেতিয়া ঠিক কৰিছিলোঁ যে মই 3 বছৰ নহয় মই কেঞ্চাৰক জয় কৰিব বিচাৰোঁ আৰু সেই মনোবলটো মোৰ তেতিয়া আহিছিলে আৰু কেঞ্চাৰৰ হকে মই কাম কৰিম আৰু তাৰপিছত যিহেতু গায়ত্ৰী বাইদেউ হওক বা মঞ্জুলা বাইদেউ প্ৰতিশ্ৰুতি গোটেই সদস্যসকলে যি ধৰণে মোক আৱৰি ৰাখিলে আৰু তেওঁলোকৰ গোটেই সহযোগতে সেই সাহসটো মই পালোঁ আৰু আমি গোটেইখিনিয়ে সেই কামটো আগবঢ়াই নি আছোঁ আপুনি যিহেতু কৈছে যে আপুনি এটা সংস্থাৰ লগত এতিয়া জড়িত মই সেইটো পিছত আপোনাক সুধিম বুলিয়ে ভাবিছিলোঁ কিন্তু আৰম্ভণিতে আপুনি উল্লেখ কৰিছে যেটো এই যিখন সংগ্ৰামখন আপুনি আগুৱাই নিছে বা যিখিনি সজাগতা সমাজত আপুনি কৰি আছে কাম কাজ কৰিছে তাৰ লগত জড়িত হৈছে প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি আচলতে কেনেকৈ গঠন হ'ল আৰু এই বিষয়ে অকমান কওকচোন তাৰমানে যেতিয়া মই নিজে মোৰ অসুখ হ'ল তেতিয়া বিভিন্ন মানুহৰ পৰা মানে হেৰিখিনি আমিও পাইছোঁ যে তিক্ত অভিজ্ঞতা আমিও পাইছোঁ আমাৰ ঘৰলৈ মানুহ নহা হয় আমি চাহ দিলে চাহ নেখায় আৰু মই নিজেও যোনটো কৈছোঁ যে এইটো বংশগত বুলি মই জনা নাছিলোঁ মই নিজে মানে এটা ভাল ফেমিলিৰ ডক্টৰৰ ফেমিলিৰ হৈও মই জনা নাছিলোঁ তেতিয়া দেউতা আৰু মই আমি চিন্তা কৰিলোঁ মানে বহুতখিনি এনেকুৱা কথা আছে যিখিনি মানুহে নাজানে আৰু আমি সেই কথাখিনি মানুহৰ মাজত প্ৰচাৰ কৰি সজাগতা এটা মানুহৰ মাজত আনিব লাগিব যিহেতু কেঞ্চাৰ আজিকালি এইটো নহয় যে মই এইটো ক'ব নাই যোৱা যে কেঞ্চাৰ দুৰাৰোগ্য নহয় কিন্তু এইটো কথা ঠিক যে যদি আমি মানে যেনেকৈ স্তন কেঞ্চাৰ হওক বা মুখগৰ্ভৰ কেঞ্চাৰ হওক জৰায়ুগ্ৰীবাৰ কেঞ্চাৰ হওক আমি সেইখিনি আপোনাৰ নিজে স্ক্ৰিনিং কৰি হোৱাৰ পৰা নিজক আগতীয়াকৈ আমি বচাব পাৰোঁ যদি 4th ষ্টেজত ধৰা পৰে সেইটো বেলেগ কথা কিন্তু সেই কথাখিনিও আমাৰ মানুহৰ মাজত নাই সেইকাৰণে আমি চিন্তা কৰিলোঁ যে আমি এই সংস্থাৰ যোগেদি আমি অসমৰ বিভিন্ন ঠাইত আমি কেঞ্চাৰ সজাগতা সভা পাতিছোঁ তাৰ উপৰিও আমি কিছুমান স্ক্ৰিনিং মানে মানুহক কেনেকৈ কৰিব লাগে চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কেনেকৈ কৰিব লাগে বা অৰেল কেঞ্চাৰৰ স্ক্ৰিনিং কেনেকৈ কৰিব লাগে আৰু এতিয়া HPV যিহেতু ভেকচিন ওলাইছে আৰু আমি প্ৰতিশ্ৰুতিয়ে এতিয়ালৈকে যোৱা আপোনাৰ মাৰ্চ মাহৰ পৰা এতিয়ালৈকে 3000 ওপৰৰ ছোৱালীক আমি HPV ভেকচিনটো দিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ গায়ত্ৰী বাইদেউ পূৰা উদ্যোগ লৈছে তেওঁ ভেকচিনটো কেনেকৈ কমটি দামত
মানে আনিব পাৰি মানে ভেকচিনটো দাম হৈছে আপোনাৰ 4,000 বা তাৰ ওপৰত কিন্তু চবেই সেইটো এফৰ্ড কৰিব নোৱাৰে যিহেতু 9 বছৰৰ পৰা 14 বছৰত সেই ভেকচিনটো দুটা ড'জ ল'ব লাগে 4,000 যদি হয় তেতিয়া 8,000 দি সব মানুহে সেই ভেকচিনটো ল'ব নোৱাৰে আৰু যিসকল আপোনাৰ 14 বছৰ ওপৰত 15 বছৰ পৰা 26 বছৰ তেওঁলোকে তিনিটা ল'ব লাগে তেওঁলোকৰ কাৰণে ইমান পইচা দি কাৰণ 12-15 হাজাৰ খৰচ কৰি তেওঁলোকে ল'ব নোৱাৰে সেইকাৰণে যাতে সকলোৱে আমাৰ ল'ব পাৰে সেইকাৰণে গায়ত্ৰী বাইদেৱে সেইটো কথা পাতি 1260 টকাত সেই ভেকচিনটোৰ ব্যৱস্থা কৰিছে আৰু আমি অসমৰ বিভিন্ন ঠাইত ডিপুৰ পৰা আৰম্ভ কৰি নলবাৰী তাৰপিছত মৰিগাঁও তাৰপিছত নগাঁৱত আমাৰ দেৱাশীষ শৰ্মা ছাৰে বহুত ইনিচিয়েটিভ লৈ সহায় কৰিলে ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি তাৰপিছত যোৰহাটত হৈ আছে শিৱসাগৰত হৈ আছে গুৱাহাটীত হৈ আছে আৰু ৰিচেণ্টলি আমি গহপুৰত কৰিলোঁ তাৰ যোনজন MLA ছাৰ উৎপল বৰা ছাৰে 30গৰাকী ছোৱালীৰ ভেকচিন তেওঁ ফাণ্ডৰ পৰা সেই পইচাটো তেওঁ বহন কৰিছে আৰু সেই কামখিনি আমি কৰি আছোঁ এতিয়া প্ৰতিশ্ৰুতিৰ লগত সামগ্ৰিকভাৱে এতিয়া কিমান স্বেচ্ছাসেৱী জড়িত হৈ আছে আমাৰ লগত এতিয়া গোটেই অসমতে আমাৰ মানে হেৰি কি কয় মেম্বাৰ বুলি নহয় আমাৰ সকলোৱে ভলণ্টিয়াৰ আজি ময়ো ভলণ্টিয়াৰ গায়ত্ৰী বাইদেউ ভলণ্টিয়াৰ বা GSRহঁত আছে সকলোৱে আমি ভলণ্টিয়াৰ হিচাপে কাম কৰোঁ আমাৰ অসমত আমাৰ এতিয়া মুঠতে মানে ডনৰ হিচাপে আমাৰ 600 ওপৰ আছে আৰু ভলণ্টিয়াৰ হিচাপে যিহেতু সকলোৱে ভলণ্টিয়াৰ আৰু এক্টিভলি কাম কৰা আমাৰ 100 ওপৰ ভলণ্টিয়াৰ আছে আৰু এইখিনিতে মই ক'ম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ছাৰ আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰাক্তন ভাইচ চেঞ্চেলৰ অলক কুমাৰ বুঢ়াগোহাঁই ছাৰ আমাৰ সভাপতি হয় আৰু বৰষাৰাণী বিষয়া সকলোৱে চিনিয়ে পায় তেওঁ আমাৰ প্ৰতিশ্ৰুতি ছেভ লাইফ ব্ৰেণ্ড এম্বেচাডৰ আৰু বহুতে ভাবে যে ব্ৰেণ্ড এম্বেচাডৰ হ'লে তেওঁ কিবা আমাৰ পৰা বিনিময়ত পইচা ল'ব বা তেওঁ কোনো তেনেকুৱা লোৱা নাই তেওঁ এইটো বিনামূল্যে আমাৰ মানে লগত জড়িত হৈছে স্বেচ্ছাসেৱী সংগঠন আৰু আমাৰ মিটিং চিটিং বা অনুষ্ঠানলৈ আহে তেওঁ নিজে খৰচ কৰি আহে সেইটো এটা আমি তেওঁক কৃতজ্ঞতা জনাবই লাগিব কাৰণ তেওঁ আমাৰ লগত 19 চনৰ পৰা জড়িত হৈ আছে সেইটো এতিয়া আপোনালোকে আচলতে মানুহৰ মাজত যিখিনি সজাগতাখিনি কিদৰে আপোনালোকে কামবিলাক কৰে গোটেই কৰ্মক্ষেত্ৰখন কেনেকুৱা আচলতে আপোনালোকৰ আমাৰ মেইন হৈছে আমাৰ এটা কি কয় সজাগতা কাৰণ অকল যে আমি এইটো নহয় যে শিক্ষিত মানুহেহে কথাখিনি জানে বা অশিক্ষিতখিনিয়ে নাজানে তেনেকুৱা নহয় নিৰক্ষৰখিনিক আমি মানে যিয়ে এই ৰোগটোৰ বিষয়ে নাজানে বা গাঁৱৰ ভিতৰৰ অঞ্চলত তেওঁলোকক বুজাবলৈ আমাৰ সুবিধা হয় আৰু কেতিয়াবা কিছুমান এনেকুৱা মানুহৰ পৰা উচ্চ শিক্ষিত কিন্তু তেওঁলোকে এইটো লুকুৱাব বিচাৰে বা কেঞ্চাৰ হৈছে বুলি ক'বলৈ নিবিচাৰে মনে মনে ট্ৰিটমেণ্ট কৰে বা ক'ৰবাত গাঁৱলীয়া দৰৱ খায় সেইটো এটা আমি প্ৰত্যাহ্বান পাওঁ বহুতেই কি হয় গাঁৱৰ বিভিন্ন দৰৱ জৰা ফুকা কৰি আমাৰ ওচৰলৈ আহে য'ত নেকি তেওঁ কেঞ্চাৰটো ভাল হ'ব পৰা পৰ্যায়ত আছিলে কিন্তু তেওঁ লাষ্ট ষ্টেজত আহিছে সেইটো সময়ত আমাৰো বিশেষ কৰিব লগা একো নাথাকে পেলিয়েটিভ ফেজত তেওঁ আহে আৰু কিছুমান মানুহে এনেকুৱা হয় তেওঁলোক প্ৰথম গৈছিলে কিন্তু আমাক যেতিয়া আমাৰ দুটা হেল্পলাইন আছে সেই হেল্পলাইনত যেতিয়া ফোন কৰে তেতিয়া আমাৰ এজন ভলণ্টিয়াৰ আমি এছাইন কৰি দিওঁ সেই কেছটোৰ এগেইনষ্টে তাৰপিছত আমাৰ ভলণ্টিয়াৰসকলে কথা পাতি তেওঁলোকৰ গোটেই ৰিপৰ্টখিনি লৈ কি ধৰণৰ সহায়টো লাগিব সেইখিনি যেতিয়া তেওঁলোকে এনালাইচিছ কৰে তাৰপিছত তেওঁলোকক যদি আমি ভালকৈ বুজাই দিওঁ বহুতো তেনেকুৱা আছে যে সেই মানে জড়ি গুটি বা অন্য ধৰণৰ গাঁৱলীয়া দৰৱ এৰি এল'পেথিক কৰি এতিয়া তেওঁলোক সম্পূৰ্ণ সুস্থ হৈ আছে আপোনালোকে কৈছে যে আপোনালোকৰ গোটেই সংস্থাটোৰ মূল ব্যক্তিগৰাকী হৈছে ডক্টৰ গায়ত্ৰী গগৈ এতিয়া গায়ত্ৰী গগৈ বাইদেউৰ লগত আপোনাৰ যোগাযোগটো কেনেকৈ হৈছিল বা গোটেই সংস্থাটো আচলতে তেওঁ কিদৰে জন্ম দিছিল তাৰমানে গায়ত্ৰী বাইদেউ মোৰ বাৰ লগত পঢ়িছিলে কিন্তু তেতিয়া ইমান মোৰ বাইদেউৰ লগত হেৰি নাছিল পঢ়া নহয় কিন্তু সমবয়সীয়া আছিলে দুয়োগৰাকীয়ে যিহেতু বায়েও লিখা মেলা কৰিছিলে তেনেকৈ অকণমান চিনা জনা আছিলে কিন্তু যেতিয়া মোৰ প্ৰথম অসুখ হ'ল অসুখতে মোক যেতিয়া নকুল দাই মানে লৈ গ'ল গায়ত্ৰী বাইদেউৰ ঘৰলৈ সেই তেতিয়া আপোনাৰ 2015 চনৰ এইটো চাগে 28-29 মে'ৰ কথা হ'ব সেই তেতিয়াৰ পৰা এতিয়ালৈকে গায়ত্ৰী বাইদেউৰ লগত
মানে যোগাযোগটো আছে আৰু বাইদেৱে মানে কি হৈছে মোক নিজৰ ভনীয়েকৰ দৰে আৱৰি ৰাখিছে মই বাক হেৰুৱালোঁ যদিও মই আৰু এগৰাকী বাইদেউ পালোঁ আৰু যেতিয়া মই ট্ৰিটমেণ্ট কৰি ঘূৰি আহিলোঁ তেতিয়াতো এইটো আমাৰ দেউতাৰ মোৰ এটা চিন্তা হৈ আছিলে কেনেকৈ কি কৰিব পাৰিম তেতিয়া বাইদেউ আহিলে আমাৰ লগত বাইদেউ বিভিন্ন ধৰণৰ মানে তেওঁ যিখিনি আইডিয়া সেইখিনি দিলে আৰু এইটো নহয় যে অকল আমি কিজনে বুলি নহয় এতিয়া ইয়াতে বহুত মানে জি এছ ছাৰ হওক বা ৰীণা বাইদেউ হওক প্ৰবীণ ঠাকুৰ ছাৰ দীপশিখা ঠেঙাল মেডিকেল কলেজৰ বহুত ডক্তৰ তাৰপিছত আমাৰ হেৰি যে আমাৰ অকল ডক্তৰ নাৰ্ছ সেইটো বুলিয়ে নহয় ইয়াত বিভিন্ন ধৰণৰ আছে ডাইটিচিয়ান আছে তাৰপিছত যিখিনি আমাৰ ভলণ্টিয়াৰ আছে সেইখিনি তেওঁলোক হৈছে গৃহিণীৰ পৰা আৰম্ভ কৰি সাংবাদিকো আছে উকিলো আছে বা স্কুলত চাকৰি কৰা শিক্ষয়িত্ৰী আছে ষ্টেট বেংকৰ ৰিটায়াৰ্ড মানুহো আমাৰ লগত জড়িত আছে সেই গোটেইখিনি লগ খাই আমাৰ টীমটো গঠন হৈছে কাৰণ এইটো অকল আমি এজন মানুহ বা অকলে আজি মই যদি হ'লোহেঁতেন বা গায়ত্ৰী বাইদেউ অকলে হ'লহেঁতেন বা অন্য কোনোবা অকলে হ'লহেঁতেন আমি অকলে আগবঢ়াই বস্তুটো নিব নোৱাৰোঁ এইটো আমি এটা টিম ৱৰ্ক হিচাপে কৰিছোঁ আমাৰ এটা ভাল টীম আছে বিভিন্ন ধৰণৰ লোক আমাৰ লগত জড়িত আছে আৰু সকলোৰে সহযোগিতাত আমি আগবাঢ়ি গৈ আছোঁ কেনে লাগে যেতিয়া নিৰাশগ্ৰস্ত হয় এজন লোক যেতিয়া সাধাৰণতে এই ৰোগ যেতিয়া ধৰা পৰে সাধাৰণতে মানুহবিলাক মানসিকভাৱে ভাগি পৰে নিৰাশাত ভোগে তেনে এজন লোক যেতিয়া আপোনালোকৰ কাষলৈ আহে সেই লোকজনক আচলতে আপোনালোকে কিদৰে মনোবল দিয়ে তাৰমানে বহুত ৰোগী বা এটেণ্ডেণ্ট থাকে তেওঁলোক বহুত পজিটিভ থাকে কিছুমান এনেকুৱা থাকে যে বায়পচি কৰিব দিছে বুলি কোৱাৰ লগে লগে তেওঁলোক বিধ্বস্ত হৈ যায় যিহেতু বায়পচি বুলি ক'লে মানুহৰ এটা টেনশ্যন হয়ে যে কিজানি কেঞ্চাৰ ওলাব নেকি কিন্তু এইটো নহয় যে বায়পচি কৰিব দিলেই কেঞ্চাৰ হ'ব যিহেতু বিনাইন টিউমাৰো থাকে যোনটো কেঞ্চাৰ নহয় সেইকাৰণে সেই বস্তুটো আমি ভয় খাব নালাগে অপাৰেশ্যন এটা হ'লে বায়পচি আজিকালি সাধাৰণ কথা হ'ল কিন্তু যেতিয়া আমি কিছুমান ৰোগী পাওঁ বহুত ভাগি পৰে কিন্তু আমাৰ কাউন্সিলাৰ থাকে আমাৰ ভলণ্টিয়াৰসকলে আমি যেতিয়া তেওঁলোকক গোটেইখিনিয়ে বুজাওঁ বা এইটো এনেকুৱা হয় আপুনি চিন্তা কৰিব নালাগে ইয়াৰ ইমানখিনিলৈকে সুবিধা আছে তেতিয়া বহুত মানুহে কিন্তু কি কয় আমি কৰা ধৰণে বস্তুটো আগবঢ়াই নিয়ে আৰু বহুত এনেকুৱা আছে আমি এটা এডভাইচ দিলোঁ তাৰপিছত 10জনক 10টা সুধিলে তাৰপিছত আমাৰ পৰা তেওঁলোকে আঁতৰি গৈ বিভিন্ন ধৰণৰ নিজে কৰিলে যেতিয়া বেছি হ'ল আকৌ আমাৰ লগত ঘূৰি আহে মই যোনটো কৈছোঁ এইটো কৰিব লগা একো নাথাকে সেইটো পেলিয়েটিভ ফেজলৈ যায় আৰু যেতিয়া তেওঁলোকে আমি যিখিনি এডভাইচ দিওঁ বা আমাৰ পৰামৰ্শ মানি যেতিয়া তেওঁ মানে সুস্থ হয় কি কয় তেতিয়া তেওঁলোকে যে আমাক কয় বাইদেউ আপোনালোকৰ কাৰণেহে আমি এইখিনি পাৰিছোঁ যিহেতু আপোনাৰ ক'ব গ'লে মানে আজিৰ তাৰিখত পৰিয়ালৰ আপুনি সকলোকে হেৰুৱাইছে ক'ব গ'লে আপুনি অকলশৰে পৰিয়ালটোত এই যুদ্ধখন চলাই গৈছে যদিও আজি আপোনাৰ লগত বহুত আছে মানুহ বহুত সংগী আছে যিসকল হয়তো পৰিয়ালৰ সদস্যসকলৰ অনুপস্থিতি আপোনাক ভাবিবলৈ নিদিয়ে আজি আপোনাৰ এইটো যিটো বাসগৃহ এইটো আমি ওপৰত দেখিছোঁ চাইনবোৰ্ডখন প্ৰতিশ্ৰুতিৰ চাইনবোৰ্ডখন এইটো জনামতে এইটো আপুনি এটা ট্ৰাষ্টলৈ আপুনি এইটো সমৰ্পণ কৰিছে তাৰমানে মই যিহেতু এই ক্ষেত্ৰত কাম কৰিম বুলি ভাবিছিলে মই ইয়াৰ আগতে তিনিচুকীয়া হস্পিটেলত এজ এ এডমিনিষ্ট্ৰেটৰ হিচাপে কৰিছিলোঁ কিন্তু যিহেতু এইটো ফিল্ডত কৰিম সেইকাৰণে মই সেই চাকৰি ৰিজাইন দি এই ফিল্ডত পূৰা সোমাই পৰিলোঁ আৰু যিহেতু সংস্থা এটা খুলিবলৈ আমাক এটা অফিচ লাগে যিহেতু মোৰ ঘৰতে সুবিধা আছে আৰু এইটো হয় আপুনি যোনটো কৈছে পৰিয়ালৰ লোক মই হেৰুৱালোঁ কিন্তু এইটো মই ক'ব লাগিব যে দেউতাই মোক যি এইখিনি ভাল মানুহ দি থৈ গ'ল মোৰ যিখিনি শুভাকাংক্ষী আৰু প্ৰতিশ্ৰুতিৰ জৰিয়তে এতিয়া যিখিনি মানুহ পাইছোঁ যিখিনিয়ে মোক একদম নিজৰ ছোৱালীৰ দৰে বা নিজৰ বাই ভনীৰ দৰে মোক যি আৱৰি ৰাখিছে মানে মোৰ কিবা এটা হ'লে তেওঁলোক উবুৰি খাই আহে সেইকাৰণে ইমান সেই বস্তুটো মানে অনুভৱ নহয় যে ব্লাড ৰিলেশ্যনে সকলো হয় তেনেকুৱা নহয় এইটো যে প্ৰতিশ্ৰুতিৰ লগত যোনটো বা প্ৰতিশ্ৰুতি সদস্যখিনিৰ লগত মোৰ যোনটো সম্বন্ধ সেইটো বহুত মানে ব্লাড ৰিলেশ্যনতকৈও সেইটো ওপৰত কিজানি আজি ব্লাড ৰিলেশ্যনৰ মানুহ থকা হ'লে মই সেইখিনি তেওঁলোকৰ পৰা যিমান মৰম চেনেহ পাইছোঁ এইটো কিজানি মই নাপালোঁহেঁতেন সেইকাৰণে কওঁ প্ৰতিশ্ৰুতি সদস্যসকলে মোক যি ধৰণে আৱৰি ৰাখিছে মই সদায় তেওঁলোকৰ ওচৰত মানে কৃতজ্ঞ কেনেকুৱা লাগে যেতিয়া এগৰাকী ৰোগী আপোনালোকৰ পৰামৰ্শ মতে আপোনালোকৰ গোটেই গাইডেন্সত যেতিয়া তেওঁ অৱয়সত গৈ তেওঁ সুস্থ হয় হাঁহিমুখে যেতিয়া আপোনালোকৰ ওচৰলৈ আহে সেই অনুভৱটো কেনেকুৱা লাগে সেইটোতো এটা মানে খুব আমাৰ ভাল লাগে যে 1% হ'লেও আমি কিবা এটা কৰিব পাৰিছোঁ আমি বহুতখিনি নোৱাৰিব পাৰোঁ কিন্তু তেনেকৈ 1% সাহসটো দিব পাৰিছোঁ তেওঁ যে নিজে সেই মানে ৰোগটো জয় কৰিছে সেইটো এটা আমাৰ কাৰণে বহুত এটা আত্মসন্তুষ্টি আমি মানে সেইটো আমাৰ কাৰণে এটা ব্লেছিং হয় আৰু কাম কৰি যাবলৈ আৰু উৎসাহ পাওঁ আমি মানে সেই তেনে লোকবিলাকে পৰৱৰ্তী সময়ত আপোনালোকৰ লগত যোগাযোগখিনি কেনেকৈ ৰাখে এতিয়া এনেকুৱা হয় কিছুমানৰ লগত এতিয়া আমাৰ ঘৰুৱা ৰিলেশ্যন হৈ যায় কিছুমানে মই যোনটো কৈছোঁ আমাৰ NGOটো কোনো আমি গভৰ্ণমেণ্ট
ফাণ্ডৰ যোগেদি আমাৰ চলা নহয়। মই কৈছোঁ আমাৰ 600 ওপৰ ডনৰ আছে। তেওঁলোকে মাহেকত 100 টকা, বছৰেকত 1200 টকা বা কিছুমানে তাতকৈ বেছিও দিয়ে। তেওঁলোকে তেনেকৈ আমাৰ লগত ডনৰ হিচাপেও যোগ হয়। বা এতিয়া ছাপ'জ শিৱসাগৰৰ এজন পেচেণ্ট আছে, তেওঁ ভাল হৈ গ'ল, তাৰপিছত যেতিয়া আমাৰ শিৱসাগৰৰ পেচেণ্ট থাকে আমি তেওঁক ৰিকুৱেষ্ট কৰোঁ, তেওঁ তেতিয়া ধুনীয়াকৈ তালৈ যাব বিচাৰে। তেনেকৈ মানে স্বেচ্ছাসেৱক হিচাপেও বহুতে আমাৰ লগত সহযোগিতা আগবঢ়াইছে। চবেই যে অকল পেচেণ্ট চাবলৈ যাব সেইটো নহয়। এতিয়া আমি বেলেগ জেগা এখনত মিটিং পাতিছোঁ, তাত এৰেঞ্জমেণ্টখিনি কৰাত তেওঁলোকে সহায় কৰে। তেনেকুৱা বিভিন্ন ধৰণে তেওঁলোকে আমাক সহায় সহযোগিতা আগবঢ়াই আহিছে। আমি দেখিছোঁ আপোনালোকৰ যিসমূহ সভা সমিতি হয়, বিশেষকৈ যোৱাটো আমি প্ৰতিষ্ঠা দিৱসতো দেখিছোঁ যে আপোনালোকৰ লগত মানে ইমান এখন ডাঙৰ ক্ষেত্ৰ এখন লাহে লাহে যোগ হৈ আহিছে। বহুতো গুণী জ্ঞানী লোক আজি আপোনালোকৰ লগত জড়িত হৈ পৰিছে। আৰু যিসকল ৰোগী আছে তেওঁলোকতো আছে, তেওঁলোকৰ পৰিয়ালৰ লোকসকল আছে, আৰু বহুতো নৱপ্ৰজন্মও আপোনালোকৰ লগত এতিয়া জড়িত হৈ পৰিছে। এইটোত আপোনালোকে নিশ্চয় এইটো আপোনালোকৰ এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব। মানে আমি কিমান সফল হৈছোঁ সেইটো আমি বিচাৰ নকৰোঁ, সেইটো ৰাইজে বিচাৰ কৰিব। কিন্তু আমি যিখিনি পাৰোঁ বা আমাৰ লগত যিখিনি মানুহ আমাৰ সদস্য জড়িত হৈ আছে, তেওঁলোকৰ কিন্তু প্ৰত্যেকৰ ঘৰত কোনোবা নহয় কোনোবা কেঞ্চাৰত মানে আক্ৰান্ত হৈছিলে। সেইকাৰণেহে আমাৰ মানে সদস্যসকলে সেইটো যে তেওঁলোকৰ অন্তৰৰ পৰা বস্তুটো তাগিদাটো অনুভৱ কৰিছে, আৰু সেইকাৰণেহে তেওঁলোকে ইমান ধুনীয়াকৈ কামখিনি আপোনাৰ মানে কৰিব পাৰিছে। আৰু সেই তাগিদাটো লাগিব, যিহেতু কেঞ্চাৰ ফিল্ডখনত কাম কৰাটো ইমান ইজি নহয়। অন্য পেচেণ্টক ডিল কৰা আৰু কেঞ্চাৰ পেচেণ্টক ডিল কৰা আপোনাৰ বহুত মানে এটা ডিফাৰেঞ্চ থাকে। সেই যিহেতু যে অন্তৰৰ পৰা তেওঁলোকে এটা তাগিদা অনুভৱ কৰিছে, আৰু তাৰ উপৰি আমি তেওঁলোকক ইণ্ডিয়ান এছ'চিয়েশ্যন অফ পেলিয়েটিভ কেয়াৰ হওক বা গুৱাহাটী BBCR হওক, বিভিন্ন ধৰণৰ ট্ৰেইনিংবিলাক আমি নিজেও লৈ থাকোঁ। মানে আনক কিবা এটা কৰিব হ'লে আমি নিজেও মানে আপডেট হৈ থাকিব লাগিব। সেই ট্ৰেইনিংখিনি লৈ আমি যিখিনি পাৰোঁ সেই কামটো আগবঢ়াই নি আছোঁ আৰু আপোনাৰ। আৰু এই যিহেতু এটা মহান সংস্থা, আপোনালোকৰ মহান সংস্থাৰ এটা মহান কাম, এই সংস্থাটো আৰু আগুৱাই নিবৰ ক্ষেত্ৰত আপোনালোকে কি কি পদক্ষেপ আৰু গ্ৰহণ কৰিবৰ কথা ভাবিছে? আমি মানে যিমানখিনি পাৰোঁ এতিয়া নতুন কিছুমান ভলণ্টিয়াৰ আমি আনিবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু আমাৰ ইয়াত ইণ্টাৰ্ণশ্বিপো হয়, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ লগত আমাৰ MSWৰ লগত টাই আপ আছে, আৰু বিভিন্ন স্কুল কলেজৰ ল'ৰা ছোৱালীও আহে। তেওঁলোকক যেতিয়া ইণ্টাৰ্ণশ্বিপ দিওঁ, তাৰপিছত সেই ল'ৰা ছোৱালীখিনি কিছু আমাৰ লগত জড়িত হৈ থাকে, আৰু তেওঁলোকে নিজৰ নিজৰ জেগাত পাতিবলৈও চেষ্টা কৰে। আৰু আমাৰ কথাটো হৈছে যে আমি যিমানখিনি পাৰোঁ যাতে এই কামখিনি কৰি থাকিব পাৰোঁ। এতিয়া অকল যে আমি ডিব্ৰুগড়তে প্ৰগ্ৰেম পাতিম বা তেনেকুৱা নহয়। এতিয়া আমাৰ 4 তাৰিখে গুৱাহাটীত আছে মানে এইটো স্বাস্থ্য সজাগতাত গ্ৰন্থৰ ভূমিকা, আৰু এটা নতুন ইনিচিয়েটিভ আমি সেইদিনাখন লৈছোঁ। এইটো সুচিত্ৰা পাঠক স্তন কেঞ্চাৰ প্ৰকল্প বুলি এটা আমি অভিযান নহয়, এটা প্ৰকল্পৰ আমি সেইদিনাখন শুভাৰম্ভ কৰিম। তাৰ উদ্দেশ্যটো এইটো হৈছে যে আপোনালোকে গম পাইছেই চাগে, গায়ত্ৰী বাইদেৱে এটা মানে ব্ৰেষ্ট কেঞ্চাৰৰ মডেল এটাৰ তেওঁ পেটেণ্ট সেইটো মানে তেওঁ পালে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা। তাৰপিছত কি হৈছে, তেতিয়া সেই চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যনটো আমি ভাবিছোঁ যিখিনি মানে আশা কৰ্মী হওক বা অন্য যিখিনি হেল্থ ৱৰ্কাৰ, তেওঁলোকক আমি সেই বস্তুটো প্ৰশিক্ষণ দিম। সেইদিনাখন তাত আমি তেনেকৈ বস্তুটো আৰম্ভ কৰিম বুলি ভাবিছোঁ, যাতে যিহেতু মুখেদি কোনোবা এগৰাকীক বা ছবি দেখুৱাই এনেকৈ চেল্ফ ব্ৰেষ্ট এক্সামিনেশ্যন কৰিবা বুলি ক'লে সেইটো সম্ভৱ নহয় বুজাটো। সেই যোনটো মডেল, সেই মডেলৰ যোগেদি আমি তেওঁলোকক বুজাম। আৰু অহা বছৰ আমি সেইটো ভাবিছোঁ, যোনে যিমানখিনি কৰিব, আকৌ তেনেকৈ আমি বেলেগ ঠাইত ব্ৰেষ্ট কেঞ্চাৰৰ সভা পাতি, যে সেইটো অকল আমিয়ে কৰিব লাগিব বুলি সেইটো নহয়। ইয়াৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে মানে ইয়াত আছে, তেওঁলোকৰ অৱদানটো লাগিব। যে আজি মোৰ ঘৰত কেঞ্চাৰ হৈছে কাৰণে মই কৰিছোঁ, তেওঁলোকৰ ঘৰত কেঞ্চাৰ নাই হোৱা নকৰিব তেনেকুৱা নহয়। আজি যদি তেওঁলোকৰ ঘৰতো হ'ব পাৰে, সেইকাৰণে প্ৰত্যেক মানে ৰাইজ আগবাঢ়ি আহিব লাগিব। নিশ্চয় আপোনাৰ যিটো ইমান কম বয়সতে আপুনি এটা ইমান ডাঙৰ কাম এটাত আৰু ইমানখিনি আপুনি আগুৱাই গৈছে, নিশ্চয় এক সকলোৰে বাবে আপোনাৰ এইটো প্ৰেৰণাৰ এইটো উৎসৱ বুলি আমি কওঁ। আপোনাৰ যিটো এটা কাৰ্যালয়, এতিয়া আপুনি ঘৰতে আপুনি আছে, আপোনাৰ কেনেদৰে ব্যস্ত হ'ব লাগে পুৱাৰ পৰা? তাৰমানে ব্যস্ত আমাৰ কেতিয়াবা ফোন আহে, আমি হোম ভিজিটত যাওঁ, বা তাতে এতিয়া যিখিনি আমাৰ ভলণ্টিয়াৰখিনি আহি তেওঁলোকে নিজৰ নিজৰ ফৰ্ম অফিচৰ পৰা লৈ গৈ যিখিনি আপডেট কৰিব লগা থাকে বা ৰেজিষ্টাৰ যিখিনি মেইনটেইন কৰিব লগা থাকে, বা হোম ভিজিটত যাবৰ সময়ত কিখিনি বস্তু ইয়াৰ পৰা নিব লাগিব, তেনেকৈ সেইখিনি আমি, বা নেক্সট প্ৰগ্ৰেমটো আমাৰ ক'ত হ'ব, বা ভেকচিনেশ্যনৰ নেক্সট কেম্পটো আমাৰ ক'ত আছে, সেই ধৰণৰ চিডিউলবোৰ আমি অফিচত আলোচনা কৰোঁ। তেনেকৈ
আমাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে বিভিন্ন ধৰণে ব্যস্ত হৈ থকা যায় আৰু সেইটো নিশ্চয় ক'ব লাগিব মই কৈছোঁৱে তেখেত এগৰাকী যোদ্ধা গতিকে তেখেতৰ কথা বতৰাত আপোনালোকে শুনিলে যে কিদৰে আচলতে কেঞ্চাৰৰ দৰে এটা ৰোগৰ বিৰুদ্ধে কিদৰে তেওঁলোকে সংগ্ৰাম কৰি আছে নিজেও এই ৰোগত আক্ৰান্ত যদিও তেওঁ এই ৰোগ জয় কৰিছে মনত কিমান অদম্য সাহস আৰু মনোবল থাকিব লাগিব যেতিয়া এগৰাকী কম বয়সীয়া যুৱতীয়ে ইমান এটা ডাঙৰ কামত তেখেতে আগুৱাই যাব পাৰিব নিশ্চিতভাৱে তেখেতৰ লগত আজি তেখেত অকলশৰীয়া নহয় তেখেতে কৈছে তেখেতে মাতৃক হেৰুৱাইছে একেটা ৰোগত তেখেতে জ্যেষ্ঠ ভগ্নীক হেৰুৱাইছে তেখেতৰ পিতৃও ইতিমধ্যে বিয়োগ হৈছে অকলশৰীয়া এগৰাকী ছোৱালীয়ে ইমান ডাঙৰ এখন সংগ্ৰাম কিদৰে আগুৱাই নিছে সেইটো সঁচাকৈ এটা অনুপ্ৰেৰণাৰ কথা আৰু হ'লেও যদিও তেওঁ আজি তেওঁৰ লগত নিজৰ পৰিয়ালৰ কোনো নাই কিন্তু তেওঁ এখন ডাঙৰ পৰিয়ালৰ তেওঁৰ এগৰাকী সদস্য যিসকলে এই ৰোগৰ বিৰুদ্ধে তেখেতৰ যিখন সংগ্ৰাম সেই সংগ্ৰামখনত অনবৰতে তেখেতক সাহস দি আছে তেখেতক পথ প্ৰদৰ্শন কৰি আছে প্ৰতিশ্ৰুতি ইয়াত আমি দেখুৱাম তেখেতক তেওঁলোকৰ কাৰ্যালয়ৰ গোটেই এই কামখিনি আমি দেখুৱাম কিদৰে এই এটা সংস্থাৰ লগত জড়িত হয় আৰু তেখেতে এই সংগ্ৰামখন আগুৱাই নিছে আমি আশা কৰিছোঁ তেখেতে যি মনত সাহস আৰু খুব এটা মহান আদৰ্শ লৈ পেলাই তেখেতে এই সংগ্ৰামখন আগুৱাই নিছে এই সংগ্ৰামখন তেখেতে অব্যাহত ৰাখক আজি তেখেত অসমৰ এগৰাকী আইকন হৈ পৰিছে আৰু তেখেতে অসমৰ সকলোৱে তেখেতক আশীৰ্বাদ কৰক যে তেখেতৰ যিখন সংগ্ৰাম এই সংগ্ৰামখন যাতে তেওঁ ভবাৰ দৰে আগুৱাই নিব পাৰে আৰু সমাজৰ শতজনৰ যি মনত তেখেতে সাহস দিব পাৰে তেখেতে উৎসাহ দিব পাৰে এইখিনি আমি আশা কৰিছোঁ গতিকে নৱবৰ্ষৰ এই সময়খিনিত তেখেতৰ যিখিনি পৰিকল্পনা আগন্তুক বৰ্ষত সেই পৰিকল্পনাখিনি তেখেতৰ সফল হওক আৰু তেখেত আগুৱাই যাওক এই ক্ষেত্ৰত আমি তাকে কামনা কৰিছোঁ